5550টা পদৰ যি সেকেন্ড প্ৰভিজন মেৰিট লিষ্ট প্ৰকাশ কৰিব সেই মেৰিট লিষ্টক লৈ যি আজি নোটিছ এখন প্ৰকাশ কৰিছে তো নোটিছখনত কি লিখিছে মই আপোনালোকক পঢ়ি শুনাইছো তো ইয়াতে লিখিছে ফাৰ্স্ট পইণ্টত যেটো লিখিছে ইন পাৰসুৱেন্স অফ দা ডাইৰেক্টৰেট অফ এলিমেন্টাৰী এডুকেশ্যন আসাম এডভাৰটাইজমেন্ট নং ভাইট নং তো ইয়াতে দিয়া আছে যেটো এলপিৰ বাবে হয় আৰু ইউপিৰ বাবে যেটো এডভাৰটাইজমেন্ট দিয়া আছে ডেটেড তো আছিল 26/12/2000 কমিশন অফ অল কনসার্ন candidates who had successfully submitted their online application for the post of teachers of LP and UP school that the second provisional result will be declared on 25 October 2025 in the official website dwassam.gov.in তো এই অফিসিয়াল ওয়েবসাইটত আজি তাৰিখ আজি 9টা বজাৰ পিছত আপোনালোকৰ ৰিজাল্টটো যেটো এপ্লিকেশন আইডি আৰু যেটো পাসওয়ার্ড আছে পাসওয়ার্ড আৰু আইডি দি আপোনালোকে লগইন কৰি আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব তাৰ পিছতে ইয়াতে 2 নম্বৰ পইণ্টত যেটো লিখিছে The candidates can view their result by logging into the official website with their credential. তো আপোনালোকক মই কলুৱে এপ্লিকেশন আইডি আৰু যেটো পাসওয়ার্ড আছে পাসওয়ার্ড দি লগইন কৰি আপোনালোকে ৰিজাল্টটো চাব পাৰিব 3 নম্বৰতে ইয়াতে লিখিছে any mismatch discrepancy in the uploaded credentials will lead to cancellation of the candidature তো আপোনালোকে যদি এপ্লাই কৰা টাইমত যদি কিবা মিসম্যাচ বা ডিসক্রিপেন্সি ডকুমেন্ট আপোনালোকে আপলোড কৰিছে তেতিয়া হলে আপোনালোকৰ যি ক্যান্ডিডেটৰ আছে হেতু ক্যান্সেল হ'ব তাৰ পিছতে ইয়াতে আপোনালোকৰ 4 নম্বৰত কৈছে any claim for appointment to the post of teachers or on the basis of mere appearance of name in provisional result will not be entertained তো আপোনালোকে এই provision merit listক লৈ আপোনালোকে যদি আপোনালোকে এপইন্টমেন্টৰ ক্লেম কৰিব নোৱাৰিব তাৰ পিছতে ইয়াতে 5 নম্বৰ পইণ্টত কোৱা আছে appointment letter will be issued only to the candidates whose name appears in the final result to be published in due course of time তো আপোনালোকে appointment letter সেই সকল ক্যান্ডিডেটে ডিমান্ড কৰিব পাৰিব যি সকলৰ ফাইনাল লিষ্টত নাম আহিব আৰু এই যেটো যি ফাইনাল মেৰিট লিষ্টটো এটো ডিউ কোর্স অফ টাইমত আপোনালোকৰ ডিডব্লিউ সাইটত যি অফিশিয়াল সাইট আছে তাতে প্ৰকাশ কৰিব তাৰ পিছতে 6 নম্বৰতে ইয়াতে দিয়া আছে টু এনশ্যোৰ genuineness of the uploaded document the credentials are being sent for back office verification from the component board council university authorities তো আপোনালোকৰ যি genuineness আছে তো এটো এনশ্যোৰ কৰাৰ বাবে শিওর কৰাৰ বাবে যি বোর্ড ইউনিভার্সিটি আছে বা অথৰিটিজ আছে তাতে পঠাব বা সেন্ড কৰিব তাৰ পিছতে আছে 7 নম্বৰত আছে any negative report of back office verification will lead to cancellation termination of candidature তো এই ডকুমেন্ট বিলাক আপোনালোকৰ ব্যাক অফিস ভেৰিফিকেশনৰ বাবে পঠাবা হ'ব আৰু তাৰ পৰা যদি কিবা আপোনালোকৰ নেগেটিভ ৰিপোৰ্ট বা ব্যাক অফিস ভেৰিফিকেশনত যদি আপোনালোকৰ ৰিপোৰ্ট আছে সেই ৰিপোৰ্টত যদি নেগেটিভ কিবা আহে তেতিয়া হলে আপোনালোকৰ যি ক্যান্ডিডেটৰ হেতু ক্যান্সেল কৰা হ'ব তাৰ পিছত আছে 8 নম্বৰত ইয়াত কোৱা হৈছে this provisional result will automatically get cancelled once the next provisional result final result is published তো আপোনালোকৰ যি সেকেন্ড provision merit list খন আছে সেইখন অটোমেটিক্যালি ক্যান্সেল হ'ব যদি ফাইনাল ৰিজাল্টৰ পিছত তাৰ পিছতে ইয়াতে কোৱা হৈছে the district post and medium voice card of marks will also be available in the official website তো এটো আপোনালোকৰ বাবে একেবাৰে ভাল কথা তো ডিস্ট্রিক্ট কাস্ট ক্যাটাগরি অনুযায়ী আপোনালোকৰ যি মিডিয়াম ভয়েস আছে আপোনালোকে চাব পাৰিব ডিডব্লিউজি অফিশিয়াল ওয়েবসাইট আছে তাতে আপোনালোকে চাব পাৰিব আৰু 10 নম্বৰত ইয়াত কোৱা হৈছে for any genuine grievance of the candidates the candidate may visit the office of the undersigned as follow with all supporting document তো আপোনালোকৰ যদি কিবা গ্রিভেন্স আছে আপোনালোকে গ্রিভেন্স দিব পাৰিব
তো ইয়াতে ভেনুটো দিয়া আছে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম, কাহিলীপাৰা, গুৱাহাটী 19। আৰু টাইমটো ইয়াতে দিয়া আছে 10 AM। 10 AM পৰা 5 o'clockলৈকে আপোনালোকে ইয়াতে গ্ৰিভেন্স দিব পাৰিব। ভেনুটো মই আকৌ এবাৰ কৈ আছোঁ, ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম, কাহিলীপাৰা, গুৱাহাটী 19। তাৰপিছতে আপোনালোকক ইয়াত এটা কোৱা হৈছে যে কোনদিনাখন বা কেই তাৰিখৰ পৰা আপোনালোকে গ্ৰিভেন্স দিব পাৰিব। তো ইয়াতে কথাটো এইটো কৈ দিছে যে নাম অফ ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট এপ্লাইড। তো আপোনালোকে যিসকলে এপ্লাই কৰিছিল ফাৰ্ষ্ট ডিষ্ট্ৰিক্টত সেই ডেট অনুযায়ী আপোনালোকে যাব লাগিব। যেনেকুৱা ধৰণৰ আপোনাৰ ইয়াত দিয়া আছে 27/10/2025 তাৰিখৰ দিনাখন শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, ধেমাজি, লখিমপুৰ, শ্ৰীভূমি আৰু মাজুলীৰ কেণ্ডিডেটসকলে 27/10/2025 যাব পাৰিব। তাৰপিছত 29/10/2025 গোৱালপাৰাৰ কেণ্ডিডেট, গোলাঘাট, হাইলাকান্দি, মৰিগাঁও, কামৰূপ মেট্ৰ', কামৰূপ তাৰপিছত আছে ধুবুৰী আৰু দৰঙৰ কেণ্ডিডেটসকলে যাব পাৰিব। আৰু লাষ্টৰ দিনাখন 30/10/2025 তাৰিখৰ দিনাখন নগাঁও, নলবাৰী, বঙাইগাঁও, শোণিতপুৰ, চাউথ চালমাৰা, কাছাৰ আৰু বৰপেটাৰ কেণ্ডিডেটে যাব পাৰিব। তো নোটিছখনত এইটোৱে আছে। তো এতিয়া কথা হ'ল যে CM ছাৰে দুদিনমান আগতে ক'লে যে অক্টোবৰ মাহতে ফাইনেল ৰিজাল্টটো DWG 5550টা পদৰ আছে সেইটো ওলাই দিব। তো এতিয়া গ্ৰিভেন্স যিহেতু 30 তাৰিখলৈকে দিয়া হ'ব, তো তাৰপিছত আৰু অক্টোবৰ মাহতেই আমি ফাইনেল ৰিজাল্টটো আশা কৰিব নোৱাৰি। তো হয়তো নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে ফাইনেল ৰিজাল্টটো উলিয়াই দিব পাৰে।